যেতিয়া ভাৰতবৰ্ষ ভাগ হৈছিল 47ত অনলি 3% মুছলিম মানুহ পাকিস্তানত মাইগ্ৰেট কৰিছিল আৰু 97% মুছলিম মানুহ ভাৰতবৰ্ষত আছিল। মই ছাৰ নিজে ইছলাম ধৰ্মাৱলম্বী মানুহ, ইয়াত ছাৰ জন্ম হৈছো, ইয়াত ছাৰ পঢ়া শুনা কৰিছো, এই সদনৰ মই সন্মানিত সদস্য, ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ। এটা কমিউনিটিক যিটো কমিউনিটিক ছাৰ মই ৰিপ্ৰেজেণ্ট কৰোঁ, সমষ্টিৰ কথা বেলেগ, ধৰ্মৰ কথা বেলেগ ছাৰ, ধৰ্ম মোৰ পাৰ্চনেল মেটাৰ। এইটো যদি মাননীয় মন্ত্ৰীয়ে কয়, মাননীয় বিধায়কে যদি যাম, যেতিয়া ভাৰতবৰ্ষ ভাগ হৈছিল তেতিয়া মাত্ৰ 3% মুছলিম মানুহ পাকিস্তানত গৈছিল, আমাৰ পূৰ্বপুৰুষসকল যোৱা নাই, আমি ইয়াত আছিলো, ইয়াতে ছাৰ আমি মৰিম। অসম চৰকাৰৰ 2 এজন দায়িত্বশীল মন্ত্ৰী, 2 এজন দায়িত্বশীল বিধায়ক, তেওঁলোকে কয় যে ভাৰতবৰ্ষ যেতিয়া ভাগ হৈছিল, এটা কথা অলপ সঁচা যে ধৰ্মৰ ভিত্তিত ভাগ হৈছিল, কিন্তু তাতকৈ বেছিকৈ সঁচা যে মুছলিম লীগ আৰু কংগ্ৰেছৰ কাজিয়াৰ কাৰণে ভাৰতবৰ্ষ ভাগ হৈছিল। পাকিস্তানৰ ফাৰ্ষ্ট ল মিনিষ্টাৰজন ছাৰ যোগেন্দ্ৰনাথ মণ্ডল শিডিউল কাষ্ট হিন্দু মানুহ, আৰু ভাৰতবৰ্ষৰ ফাৰ্ষ্ট আপোনাৰ শিক্ষামন্ত্ৰীজন মৌলানা আবুল কালাম আজাদ মুছলিম মানুহ। গতিকে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক টাৰ্গেট কৰি কোৱা হয় যে এই মানুহখিনি যাবৰ কাৰণে বেলেগ বেলেগ দেশ আছে। মই ছাৰ মাননীয় সদনত, সন্মানিত সদনত ছাৰ মই এটা ডাটা মই প্ৰডিউচ কৰিব বিচাৰিছো। যেতিয়া ভাৰতবৰ্ষ ভাগ হৈছিল 47ত অনলি 3% মুছলিম মানুহ পাকিস্তানত মাইগ্ৰেট কৰিছিল আৰু 97% মুছলিম মানুহ ভাৰতবৰ্ষত আছিল। মই ছাৰ নিজে ইছলাম ধৰ্মাৱলম্বী মানুহ, ইয়াত ছাৰ জন্ম হৈছো, ইয়াত ছাৰ পঢ়া শুনা কৰিছো, এই সদনৰ মই সন্মানিত সদস্য, ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ। এটা কমিউনিটিক যিটো কমিউনিটিক ছাৰ মই ৰিপ্ৰেজেণ্ট কৰোঁ, সমষ্টিৰ কথা বেলেগ, ধৰ্মৰ কথা বেলেগ ছাৰ, ধৰ্ম মোৰ পাৰ্চনেল মেটাৰ। এইটো যদি মাননীয়